মিত্ৰতা কংগ্ৰেছ আৰু অসমৰ বিৰোধী সকলো ৰাজনৈতিক দলৰ লগত ৰাইজৰ দলে মিত্ৰতা কৰিব, মিত্ৰতা কৰিবলৈ আগ্ৰহী। কিন্তু কংগ্ৰেছে এতিয়ালৈকে অলপ মিত্ৰতা কৰাৰ কথাটো পোনপটীয়াকৈ কোৱা নাই। কাৰচাজিমূলক বক্তব্য কিছুমান প্ৰদান কৰি আছে, বেকা বেকি কথা কৈ আছে। সেইকাৰণে আমি কৈছো যে এইবোৰ বেকা বেকি কথা আমাক নালাগে, চিধা কথা কওক, মিত্ৰতা হ'ব নে নহ'ব? এক। 2 নম্বৰ, কোনদিনা মিত্ৰতা হ'ব? হা, কংগ্ৰেছে মিত্ৰতা নকৰাকৈ ইলেকশ্যন নেখেলো, এনেকুৱা ধৰণৰ বেকা বেকি বক্তব্য নালাগে যে কংগ্ৰেছে সকলো বিৰোধী ৰাজনৈতিক দলৰ লগত মিত্ৰতা কৰিম আৰু আমুক তাৰিখৰ দিনা মিত্ৰতা হ'ব, এইবুলি কৈ দিয়ক। তেতিয়াহ'লে আমি আশ্বস্ত হ'ম, তেতিয়াহ'লে আমি কংগ্ৰেছক কেতিয়াও বিৰোধিতা নকৰোঁ। কিন্তু কংগ্ৰেছে মিত্ৰতাৰ কথাও নক'ব। মানে কংগ্ৰেছে এতিয়ালৈকে মিত্ৰতাৰ ক্ষেত্ৰত সঁচা সঁচিকে কোনো সিদ্ধান্ত লোৱা নাই, গ্ৰীণ ছিগনেল দিয়া নাই। এতিয়ালৈকে কংগ্ৰেছে মিত্ৰতা কৰিম বুলি দৃঢ়তাৰে কোৱা নাই। আমি মিত্ৰতাত আছিলো, বিহালী ইলেকশ্যনৰ সময়ত মিত্ৰতাটো ভাঙি দিলে। এতিয়া আমি কৈছো যে আমি একলগ হ'ব লাগে আৰু একলগ হ'লেহে আমি বিজেপিক হৰুৱাব পাৰিম। কিন্তু কংগ্ৰেছে একলগ হোৱাৰ কথা এতিয়ালৈকে দৃঢ়তাৰে কোৱা নাই। নোকোৱাৰ কাৰণে আজি বিৰোধী মিত্ৰ শক্তিবিলাক আমি দুৰ্বল হৈ আছো। যিদিনাই মিত্ৰ হৈ যাম, যিদিনাই শদিয়াৰ পৰা একেলগতে ৰাইজৰ দল, কংগ্ৰেছ, জাতীয় পৰিষদ, CPI, CPM একেলগতে যিদিনাৰ পৰা অভিযান আৰম্ভ কৰিম, সেইদিনাই হিমন্ত বিশ্ব শৰ্মাই গাঁতত সোমাব লাগে। সেইদিনাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ বিৰুদ্ধে প্ৰথম ৰেড এলাৰ্ট জাৰি হৈ যাব আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক 2026-ত দৃঢ়তাৰে মই ক'ব খোজো যে তেওঁলোকক হৰুৱাব পাৰিম আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক আমি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব পাৰিম। মাত্ৰ কংগ্ৰেছ দলে দৃঢ়তাৰে আৰু শুদ্ধ চিত্তে, শুদ্ধ অন্তৰৰ সৈতে, কাৰচাজিৰে সৈতে নহয়, প্লি উলিয়াই, অজুহাত উলিয়াই নহয়, সঁচা অৰ্থত বিৰোধী দলবিলাকৰ লগত ঐক্যবদ্ধ কৰিবলৈ আহিব লাগে আৰু লগে লগে আমি ডেফিনেটলি বিজেপিক হৰুৱাই দিবৰ কাৰণে প্ৰস্তুত।